আন্ধাৰ নামে ভয় বাঢ়ে, ৰাতি আহে টোপনি নাহে। গৃহবন্দী জনতা। চৰাইদেউৰ অসম অৰুণাচল সীমান্তৰ দফৰা, লেফেৰা, টিয়কীয়া, ডাঙৰিকুমাৰ আদি বিভিন্ন গাঁৱত মানুহৰ খাৱন খোৱন নাই। কাৰণ ৰাতি হ'লেই বাঘ ওলায়। কেতিয়াবা প্ৰৱেশ গোহালিত, কেতিয়াবা গঁৰাল। গৰু, ছাগলী, কুকুৰা, গাহৰি এফালৰ পৰা নিধন কৰি গৈছে বন ৰজাই। বাঘ ছাগলী ছাগলী কিমান সময়? 9টা বজাত ভাত খাবলৈ লৈছিলে, ভাত খাবই নাপালোঁ, আহিয়ে থাকে গোটেই গাঁওখনতে। এই ছাগলী, গৰু, কুকুৰা, হাঁহ চব নিয়ে, গাহৰিও নিয়ে। বাঘৰ মানে বহুত উপদ্ৰৱ চলিছে। গাঁৱৰ ৰাইজে থাকিবও পৰা নাই একদম বাঘৰ হেৰিয়ত ভয়ত। মানে একদম ছাগলী নিছে, গৰু নিছে, কাৰোবাৰ গাহৰি নিছে, কাৰোবাৰ হাঁহ কুকুৰাও লৈ গৈছে। মানে মানুহ যেনে তেনেহে আছে বুলি ক'ব লাগিব। ভয় খাইছে গঞাই, বাহিৰলৈ ওলাব পৰা নাই। উজাগৰে ঘৰতে বন্দী, পেটতেই হাত ভৰি লুকাই। বন বিভাগক জনাইছে, প্ৰশাসনক জনাইছে, তেওঁলোকেও শুনিছে, কিন্তু ব্যৱস্থা লোৱা নাই। উপায় নাই, বাঘ আহিলে যে আগতীয়াকৈ নজনায়। সোণাৰীৰ পৰা গৌতম গগৈ, প্ৰাগ নিউজ।